রাজনীতি নচলিব রাজনীতি নচলিব রাজনীতি নচলিব নাকি আমি ছাত্র সংঘ ওলাই আহিছো জুবিনদাৰ ন্যায়ৰ কাৰণে এটো ন্যায় আমাৰ লাগিবই আমি হিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেকেন্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰী আমি জুবিনদাৰ ন্যায় লাগে আমাৰ জুবিন গাৰ্গক লৈ যি ৰাজনীতি আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন এংগল সৃষ্টি কৰি পেলাই জুবিন গাৰ্গক ন্যায়টো যে পিছফালে পেলাই দিব বিচাৰিছে এই কথাটো অসমৰ কোনো ৰাইজে কোনো ছাত্ৰ সমাজে সচেতন নহ'লে এই কথাটো সহজে মানি ল'ব পৰা নাই জুবিন গাৰ্গক লৈ ৰাজনীতি বন্ধ হ'ব লাগে আমাৰ একদম স্পষ্ট কথা এনে এজন শিল্পী যিজন শিল্পীক বহুত ৰাজনৈতিক দলে বহুত ধৰণে চেষ্টা কৰি মানুহৰ জাতি ধৰ্ম বৰ্ণ শিল্পীয়ে সকলোকে একত্ৰিত কৰিব পৰা নাছিল জুবিন গাৰ্গে একমাত্ৰ ব্যক্তি যিজনে সকলো জাতি ধৰ্ম বৰ্ণ গোষ্ঠী শিল্পীয়ে একত্ৰিত কৰি থৈছে একতাৰ ঢোলেৰে বান্ধি থৈ গৈছে কিন্তু কিছু চকুচৰ অহা মানুহে সেই একতাখিনি সহ্য কৰিব পৰা নাই তেওঁলোকৰ ৰাজনৈতিক প্ৰচাৰখনত যে অনাগত দিনত সমস্যা হ'ব সেই কথা উপলব্ধি কৰি তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন দিশত এই বস্তুটো লৈ গৈ আছে আমি মানি নলওঁ ন্যায় আমাক লাগিবই জুবিন গাৰ্গক লৈ ৰাজনীতি বন্ধ হ'ব লাগে এইটোৱে আমাৰ মেইন কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এজন শিৱসাগৰৰ বিধায়ক কৈছে যে তেওঁ চেলুট দিছে কি দিছে ভুল ধৰিছে আমি ভাল পাইছোঁ জুবিন গাৰ্গক লৈ ভেঙে চলে সহ্য নহ'ব কিন্তু তেওঁৰ এই মন্ত্ৰী পৰিষদৰ এজন মন্ত্ৰী যিজন মন্ত্ৰীক জুবিন গাৰ্গে জীৱন্ত অৱস্থাত থকা সময়ত গৰু বুলি কৈছিল সেই গৰুৱে অসমৰ ৰাইজক লৈ যি তুলনা মন্তব্য কৰিছে তেওঁ মিছা অনুৰাগী সঁচা অনুৰাগী তেওঁ বোলে সঁচা অনুৰাগী দেখাই নাছিল এই কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যে ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই তাৰ বাবে আচলতে লাজ পাব লাগে মুখ্যমন্ত্ৰীয়ে